আৰু দুটা হাত চাপৰি মাৰে। লগে লগে এটা ধুনীয়া সোণালী চৰাই ক'ৰবাৰ পৰা উৰা মাৰি আহি ৰাজকুমাৰী ৰজৰ কান্ধত পৰে। তৎক্ষণাত ৰাজকুমাৰী ৰজৰ ধুনীয়া চুলিকোছা সোণৰ দৰে জিলিকি উঠে আৰু গোটেই ঠাইখিনি পোহৰাই তোলে। ৰাজকুমাৰী ৰজ আৰু সোণালী চৰাইটোৱে একেলগে নিচুকনি গীত গায়। তেওঁলোকৰ গীত শুনি গোটেই ৰাজ্যৰ প্ৰজাসকল টোপনি যায় আৰু তেওঁলোকে ধুনীয়া সপোন দেখে। এইদৰে বছৰ বাগৰি যায়। প্ৰতিনিশা ৰাজকুমাৰী ৰজ আৰু সৰু সোণালী চৰাইটোৱে নিচুকনি গীত গায় যাতে ৰাজ্যৰ প্ৰজাসকলৰ ধুনীয়া টোপনি যায় আৰু ৰাতিপুৱালৈকে সাৰ নাপায়। কিন্তু ৰাজ্যখনত এজনী বৰ দুষ্ট ডাইনী আছিল। তাই মনে মনে ৰাজকুমাৰী ৰজক বৰ বেয়া পাইছিল। সেই দুষ্ট ডাইনীজনীয়ে ৰাজকুমাৰী ৰজৰ ওপৰত যাদু কৰিলে। ডাইনীজনীয়ে মন্ত্ৰ মাতিলে, আব্ৰাকাডাব্ৰা,